হেল্ল' গাইজ, আজি মই জলফাইৰ মিঠা আচাৰ বনাম বুলি ভাবিছোঁ। জলফাইখিনি মই সিজাই লৈছোঁ আৰু মেছ কৰি লৈছোঁ আৰু তাৰে পিছত এটা কেৰাহীত তেল দি অলপ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি মই মেছ কৰা জলফাইখিনি ঢালি দিছোঁ। এতিয়া অলপ ভাজিছোঁ আৰু মই গুড় দিছোঁ ঢালি। আপোনালোকে চেনিও দিব পাৰে, গুড়ো দিব পাৰে, মই কিন্তু গুড় ভাল পাওঁ, গুড় দিছোঁ। এতিয়া মই ভাজিম। অলপ কম জুইত ভাজি থাকিব, বেছি জুইত দিব নালাগে, মিডিয়াম জুইত মই ভাজি আছোঁ। এতিয়া মই মছলা দিছোঁ। মই আগতে বনাই থৈছিলোঁ মছলা, এই মছলাখিনি মই ইয়াতে ঢালি দিছোঁ। এতিয়া মই আৰু মছলা দি আৰু ভাজিম। এতিয়া মই ভিনেগাৰ দিলোঁ। ভিনেগাৰ দিলে আচাৰটো নষ্ট নহয়। আপোনালোকে 1 বছৰলৈ এই আচাৰটো সংৰক্ষণ কৰি খাব পাৰিব। এতিয়া চাওকচোন কিমান ধুনীয়া ব্ৰাউন কালাৰ আহিছে। এতিয়া আচাৰখিনি হ'বই আৰু, তেল ওলাইছে। এতিয়া মই লাহে লাহে নমাই থ'ম আচাৰখিনি। চাওক কিমান ধুনীয়া আহিছে। এতিয়া আচাৰখিনি ৰং চাওকচোন গাইজ, কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই আচাৰখিনি নমাই থ'ম। হৈ গ'ল মোৰ আচাৰ।